নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 10 নম্বৰ পাঠ অৰুণিমা সিনহা। ভিডিঅ'টিত আমি প্ৰথমতে আলোচনা কৰিম অৰুণিমা সিনহা পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰখিনি। তাৰ পিছত আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নৰ উত্তৰ বা পাঠভিত্তিক ভিতৰুৱা প্ৰশ্নৰ উত্তৰ, আৰু আমি আগতে আহি যোৱা কেইটামান প্ৰশ্নৰ উত্তৰ আমি ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। সো ষ্টুডেণ্টছ, ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট হ'ব গৈ আছে। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীৰ প্ৰথমত আছে ভাৱ বিষয়ক। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ হ'ব অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। খ নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰ হ'ব অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। গ নম্বৰ, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? উত্তৰ হ'ব হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। ঘ নম্বৰত আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰ হ'ব চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দ্ৰী পালক লগ ধৰিছিল, কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। ঙ নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ হ'ব মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল। 2 নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? উত্তৰ হ'ব অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ টানি লৈ গৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা ফিৰা কৰিব পৰা হ'ল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল। 3 নম্বৰত আছে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? উত্তৰ হ'ব ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিচনাত শুই থাকোঁতে হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এনেতে তেওঁ গম পালে যে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ। বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুত সপোন, প্ৰত্যাশান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল। এতিয়া 4 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? উত্তৰ হ'ব এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্য
সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰি উঠি পৰি লাগিছিল তেওঁ। অৰুণিমাই প্ৰায় এবছৰ কাল একে লেঠেৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱা হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টাৰ সময় লাগি গৈছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই 2013 চনৰ 21 মেত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্ট পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল। 5 নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? উত্তৰ হ'ব, সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল। 6 নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। উত্তৰ হ'ব, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটত শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টাৰ সময়ত লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল 21,798 ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ আহিবলগীয়া হ'ল। মাউণ্ট শামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত 2টাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। 4 নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ লৈছিল। লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হৈছিল। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি আগুৱাই গৈ থাকোঁতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল, কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তেওঁ প্ৰায় 1.5 ঘণ্টা সময় তাত আছিল। তাৰিখটো আছিল 21 মে 2013 চন। 7 নম্বৰত আছে, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। হতাশাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰ হ'ব, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু
আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাৰ সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ ২৬ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্যৰ পৰা দিল্লীৰ অভিমুখে ৰেলযাত্ৰাত লক্ষ্ণৌৰ পৰা দিল্লীৰ অভিমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাস সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাসেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। ৮ নম্বৰ প্ৰশ্ন, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? উত্তৰ হ'ব, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাৰ প্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজ দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাস সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়। চমু টোকা লিখা বাসেন্দ্ৰী পাল, তাৰপিছত কি আছে টেনজিং নৰ্গে, ষ্টিফেন হকিং। এইকেইটা তোমালোকৰ কি কৰিব লাগে, এই তিনিটা চমু টোকা লিখিব লাগে, ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আমি কি কৰিম, বাসেন্দ্ৰী পাল চমু টোকাটো লিখিম। বাসেন্দ্ৰী পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাঁৱত। প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে প্ৰথমে পৰ্বত আৰোহণ কৰিছিল ১২ বছৰ বয়সত। উচ্চতা আছিল ১৩,১২৩ ফুট। ১৯৪৮ চনত তেওঁ মাউণ্ট এভাৰেষ্ট শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে ১৯৮৪ চনত সোণৰ পদক লাভ কৰে। টেনজিং নৰ্গেৰ জন্ম হয় নেপালৰ খেলখুম জিলাত। হিউ ৰাটলেজৰ নেতৃত্ব ১৯৩৬ চনত ব্ৰিটিছ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত ১৯৫৩ চনৰ ২৯ মে' তাৰিখে তেওঁ এভাৰেষ্টত পদাৰ্পণ কৰে। ষ্টিফেন হকিঙৰ জন্ম হয় ১৯৪২ চনত। তেওঁৰ পিতৃৰ নাম আছিল ডক্টৰ ফ্ৰাংক হকিং আৰু মাতৃৰ নাম আছিল ইছাবেল হকিং। তেওঁৰ সম্পূৰ্ণ নাম আছিল ষ্টিফেন উইলিয়াম হকিং। তেওঁ লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰে। হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা। ট্ৰিনিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এইগৰাকী মহান বিজ্ঞানীৰ ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে মৃত্যু হয়। এনেকুৱা হ'ব মৃত্যু স্পেলিংটো, মৃত্যু হয়।
এতিয়া আছে তোমালোকৰ ভাষা বিষয়ক ভাৱ বিষয়কৰ প্ৰশ্নবোৰ শেষ হ'ল এতিয়া আছে কি ভাষা বিষয়ক 10 নম্বৰত আছে সন্ধি ভঙা সংশয় পৰ্বত আৰোহণ উৎসাহ হিমালয় প্ৰত্যাখ্যান বিপদাপন্ন এইকেইটাৰ সন্ধি ভঙাব লাগে উত্তৰ হ'ব সংশয় সমযোগ হয় সংশয় পৰ্বতৰোহণ পৰ্বতযোগ আৰোহণ উৎসাহ উদ্যোগ হ্ৰাস হিমালয় হিমযোগ আলয় হিমালয় প্ৰত্যাখ্যান প্ৰতিযোগ আহ্বান বিপদাপন্ন বিপদযোগ আপন্ন বিপদাপন্ন 11 নম্বৰত আছে তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা অনুৰাগ অনুভৱ অভিনয় প্ৰতিকূল অনুৰাগ অনুযোগ ৰাগ অনুৰাগ অনুভৱ অনুযোগ ভৱ অনুভৱ অভিনয় অভিনয় হৈছে অভিযোগ নয় প্ৰতিফল হৈছে কি প্ৰতিযোগ ফল প্ৰতিফল এতিয়া পঢ়িম আমি তোমালোকৰ পাঠ ভিত্তিক অতিৰিক্ত প্ৰশ্নৰ উত্তৰ তোমালোকে যেহেতু ফাইনেল দিবা ফাইনেল দিলে কি হ'ব তোমালোকে অকল প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি পঢ়ি তোমালোকৰ কিন্তু নহ'ব এক্সট্ৰা কোৱেশ্চন তোমালোকে পঢ়িব লাগিব এক্সট্ৰা কোৱেশ্চন কেইটামান চাম 1 নম্বৰত আছে অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল অৰুণিমা সিনহা ভলীবল খেলত বিশেষ দক্ষতা অৰ্জন কৰিছিল 2 নম্বৰ ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰি শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা এটা 2020 চনত আহিছিল তোমালোকৰ ফাইনেলত ইয়াৰ উত্তৰ কি হ'ব ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰি শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হ'ল অন্য এক ৰত্নাকৰ আৰু উৱলি যোৱা চাদৰ 3 নম্বৰত আছে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমা হতে কিয় নামি আহিবলৈ বাধ্য হৈছিল এইটো তোমালোকৰ 2020 চনত আহিছিল উত্তৰ হ'ব এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমা সিনহাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্ৰতিকূল আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল 4 নম্বৰত আছে কি একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা উত্তৰ এইটো 2023 চনত আহিছে তোমালোকৰ উত্তৰ হ'ব অৰুণিমা সিনহাই নিজে এক অতি বিশেষ ব্যক্তিত্ব তেওঁৰ জীৱন পৰিস্থিতি আৰু চেলেঞ্জবোৰ দেখিলে তেওঁ শুধুমাত্ৰ নিজৰ ক্ষেত্ৰত সফল হোৱা নাই পৰিৱৰ্তে তেওঁ বহু লোকৰ বাবে আশা আৰু প্ৰেৰণা হিচাপে পৰিগণিত হৈছে অৰুণিমাৰ জীৱনৰ প্ৰথম অংশত তেওঁ এক দক্ষ ভলীবল খেলুৱৈ আছিল যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছিল কিন্তু এক ভয়াৱহ ডকাইতিৰ সময়ত তেওঁ এক ভৰি হেৰুৱাইছিল আৰু আনটো ভৰিত ৰডৰ সহায়ত চলা ফিৰা কৰিবলৈ লাগিছিল এই পৰিস্থিতিত তেওঁৰ মনোবল ভাঙি নাযাব পাৰে কিন্তু অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধতা নোহোৱা হোৱা সত্ত্বেও পৰ্বত আৰোহণৰ উদ্দেশ্যত মনোবল গঢ়ি এভাৰেষ্টৰ শিখৰলৈ উঠাৰ সপোন পূৰণ কৰিবলৈ কঠিন পৰিশ্ৰম আৰু অধ্যাৱসায় অব্যাহত ৰাখিছিল অৰুণিমাৰ এই সংগ্ৰাম আৰু বিজয় দেখুৱাইছে যে শাৰীৰিক সীমাবদ্ধতা থাকিলেও যদি ইচ্ছা শক্তি আৰু সংকল্প দৃঢ় থাকে তেন্তে অসম্ভৱকো সম্ভৱ কৰা যায় তেওঁৰ কাহিনীয়ে বহুতো লোকক প্ৰেৰণা দিছে বিশেষকৈ শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা লোকক তেওঁ এটা প্ৰমাণ দেখুৱাই যে নিজৰ সংকল্প আৰু কৰ্মৰ জৰিয়তে কোনো সমস্যা অতিক্ৰম কৰিব পাৰি অৰুণিমাৰ জয় আৰু সাফল্যই এই কথাষাৰক বাস্তৱে পৰিণত কৰিছে তেওঁ নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত বিশেষ স্থান অৰ্জন কৰি আন বহুজনৰ বাবে আশা প্ৰেৰণা হিচাপে পৰিগণিত হৈছে 5 নম্বৰত আছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে এইটো তোমালোকৰ 2023 চনত আহিছিল উত্তৰ হ'ব আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে এই বাক্যটোৰ পৰা বুজা যায় যে অৰুণিমাৰ সৈতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাত সকলো মানুহ ভয় আৰু আতংকৰ কাৰণে
এটা মানে ভয়তে কি হৈ পৰিছিল মানে এটা হেৰি হ'ব তোমালোকৰ আতংকৰ কাৰণে কিহত পৰিছিল সংকট হৈ পৰিছিল ঘটনাৰ সময়ত ডকাইতবোৰ চলান্ত কি ঘটনাৰ সময়ত ডকাইতবোৰ চলন্ত ৰেলগাড়ীত মন্নাই লুটপাট চলাইছিল আৰু সকলোৰে মুখ শুকাই গৈছিল যেন সিহঁতে ভয়ৰ পৰা কিবা কৈ নোৱাৰা হৈছে অৰুণিমাৰ সাহসিকতাৰ বিপৰীতে অন্য সকলো যাত্ৰী চুপচাপ আতংকৰ তলত ঠাৰি পৰি থকা অৱস্থাত আছিল সেয়া কাৰণেই সিহঁতৰ মুখ শুকাই গৈছিল আৰু মুখবোৰ টেমি যেন হোৱা বুলি বৰ্ণনা কৰা হৈছে অৰ্থাৎ সিহঁতৰ মুখত কোনো আভা বা আশাৰ চিহ্ন নাছিল এইখিনিতে তোমালোকৰ অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা শেষ হৈ গ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ